1 লাখ দিলে ওলাব 1 লাখত আৰামত লৈ যাব পাৰিব 1,10,20,000 1.5 লাখ ডাউন পেমেন্টত আপোনালোকে ফাইনেন্সত লৈ যাব পাৰিব 1 লাখ দিয়ক লৈ যাওক ওকে ঠিক আছে 1,20,000 1,20,000 দিয়ক নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বহুত দিন মূৰত আহিছো মই কৰঙা ঢেকিয়াজুলি যোৰহাট আৰু ইয়াত আহিছো আপোনাৰে গম পাই এটা জেনুইন গাড়ী জেনুইন ডিলাৰ আপোনাৰে গম পাই ঋতু কাৰ প্লেছত বিভিন্ন ধৰণৰ ষ্টক আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰো আমি এই ডিলাৰ স্বত্বাধিকাৰী ঋতুদাৰ লগত কথা পাতিম তাৰপিছত বাকি ডিটেইলছ আপোনালোকক দি আছো নমস্কাৰ ঋতুদা নমস্কাৰ ভালে আছে ওকে পোন প্ৰথমে বহুত দিন মূৰত আহিলো ষ্টক আপডেট দেখা পাইছো অলপ আপডেট হৈছে বাৰু হয় ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক কৰঙা ঢেকিয়াজুলি যোৰহাট গৰালি হৈ কিন্তু তিতাবৰ যোৱা ৰাস্তা ওকে তাত যোৰহাট টাউনৰ পৰা 10 কিলোমিটাৰ আহিলে আমাৰ ডিলাৰটো পাব আৰু যদি কিবা অসুবিধা হয় কল কৰিব গুগলতো লোকেশ্যন দিয়া আছে গুগলৰ পৰা আপোনালোকে লোকেশ্যন লৈ ল'ব ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব বাইক স্কুটি হয় বাইক স্কুটিও হ'ব এইটো ভ্যালু চাই পেলাই হ'ব আৰু ওকে কমতকে কম দামত দিবলৈ আমি চেষ্টা কৰিম ইমানটোৱে কথা আৰু ঠিক আছে আমি বেছি তেনেকুৱা আমি আৰম্ভ কৰোঁ তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে আৰু উইদাউট ডকুমেণ্ট লোন হয়নে হ'ব উইদাউট ডকুমেণ্টছত লোন হ'ব খালি চিভিল স্ক'ৰটো 750 প্লাছ থাকিব ওকে ঠিক আছে আমি বেছি তেনেকুৱা আৰম্ভ কৰোঁ তাৰ আগতে যদি আপুনি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰোঁ এতিয়া আমাক প্ৰথমে ক'ব ইকো প্ৰথম আমি ইকোত আহিলোঁ ইকো 2023 মডেল ষ্টাৰ ইকো ষ্টাৰ নিউ মডেলটো হয় 26,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী গাড়ী চাওক একদম এজ ইট ইজ ব্ৰেণ্ড নিউ কণ্ডিশ্যন এচি নাই দাম আহিব 5.5 লাখ টকা আস্কিং 5.5 লাখ 5.5 লাখ টকা আস্কিং 1,20,000 দিয়ক গাড়ী লৈ যাওক 1,20,000 1,20,000 দিয়ক ফাইনেন্সত গাড়ী লৈ যাওক ঠিক আছে নেক্সট আমি আকৌ এখন নন এচি দেখোন ওকে ইকো নন এচি 2021 মডেল চলিছে মাত্ৰ 30,000 কিলোমিটাৰ ফুল বডি অৰিজিনেল 7 সিটাৰ গাড়ী ইয়াৰ আগৰখনো 7 সিটাৰ এইখনো 7 সিটাৰ নন এচি ফাৰ্ষ্ট ওনাৰ গাড়ী এইখনো ইয়াৰ দাম আহিব মাত্ৰ 4,95,000 4,95,000 1 লাখ দিয়ক লৈ যাওক ওকে ঠিক আছে মাত্ৰ 1 লাখ টকা ডাউন পেমেন্ট দিয়ক লৈ যাওক ফুললি অৰিজিনেল প্ৰিন্টৰ গাড়ী চাওক টায়াৰ চাব সিট কভাৰ চাব বডি চাব মিউজিক সিস্টেম চাব এভৰিথিং ওকে ঠিক আছে ফুট টেষ্ট লগাই আছে সব লগাই আছে ন নেক্সট আমি দেখাম এতিয়া আহক আমি ইকো দেখাম এচি গৰম দিনত এচি ইকো দেখাম আহক এতিয়া আমাৰ প্ৰথম এচি ইকোখন ষ্টাৰ্ট হ'ব 2022 চনৰ ডিচেম্বৰ মাহৰ গাড়ী এখন 2022 চনৰ ডিচেম্বৰ মাহৰ গাড়ী মাত্ৰ 35,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী ওকে এখন আমি আপোনালোকক দি দিম 5,20,000 টকা মাত্ৰ 1 লাখ ডাউন পেমেন্ট দিয়ক গাড়ী লৈ যাওক 520 আস্কিং ওকে নেক্সট নেগোচিয়েবল হ'ব প্ৰাইস আহিলে আপোনাক নেগোচিয়েবল কৰি দিম ঠিক আছে নেক্সট ক'ব 21 চনৰ গাড়ী এচি 5 সিটাৰ 7 সিট বনোৱা আছে ফুলি অৰিজিনেল কালাৰ গাড়ী ফাৰ্ষ্ট ওনাৰ ওকে 4,85,000 টকা 4,85,000 দি এচি গাড়ী দিছি ঠিক আছে নেক্সট ক'ব 20 চনৰ এচি গাড়ী মাত্ৰ চলিছে 27,000 কিলোমিটাৰ ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী 4,70,000 টকা মাত্ৰ 4,70,000 মাত্ৰ 90,000 টকা দিয়ক গাড়ী লৈ যাওক ঠিক আছে মাত্ৰ 90,000 টকাত আমি গাড়ীখন দি দিম আপোনাক দি দিব 90,000 টকাত দি দিম নেক্সট ক'ব ওমনি নেক্সট ওমিনি ভেন আমাৰ লগত দুখন আছে 19ৰ ওমিনি 18 নে 18 বা 19ৰ ওমিনি হ'ব ফুললি অৰিজিনেল কালাৰ সিট কভাৰ মিউজিক সিস্টেম টায়াৰ টিউব সব এ টু জেড ওকে গাড়ীৰ দাম ৰাখিছো মাত্ৰ 2,90,000 টকা অনলি 2,90,000 অনলি 2,90,000 50% ডাউন পেমেন্ট আধা ডাউন পেমেন্ট হ'ব আধা ফাইনেন্স হ'ব আধা হ'ব ওকে নেক্সট এখন 17 চনৰ গাড়ী 2,60,000 টকা দাম আছে মাত্ৰ 42,000 কিলোমিটাৰ চলিছে ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী দাম আছে 260 130 ডাউন পেমেন্ট 130 টোটাল হ'ব 260 130 ডাউন পেমেন্ট হ'ব বাকি 130 ফাইনেন্স কৰি দিম ঠিক আছে নেক্সট আমাক ক'ব এখন এম্বুলেন্স এখন গাড়ী আছে আপোনাৰ 2021 চনৰ ফ'ৰ্চ কোম্পানী এম্বুলেন্স একদম কোম্পানী ফিটেড এম্বুলেন্স কাগজে পত্ৰই সব ফালৰ পৰা একদম এ টু জেড ক্লিয়াৰ আছে ওকে এখন গাড়ী আমি দাম ৰাখিছো 7,95,000 টকা 795 আস্কিং প্ৰাইস আহক আমি অলপ চলপ ডিসকাউন্টটো কৰি দিম ফাইনেন্স লাগিলে ফাইনেন্স কৰি লৈ যাব পাৰিম নেক্সট ক'ব নেক্সট আমি বলেৰো পিকআপ 1.3 খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আপোনাৰ গাড়ী অলপ স্কেচ সৰু মৰু আছে কিন্তু এইটো ফাৰ্ষ্ট ওনাৰ গাড়ী খুব ধুনীয়া কণ্ডিশ্যনৰ আছে মাত্ৰ 60,000 কিলোমিটাৰ চলিছে এইখন গাড়ী আমি মাত্ৰ খুব কম দামত এৰি দি আছো 6,70,000 টকা আস্কিং প্ৰাইস 670 আমি দি আছো 21 মডেলৰ 1.3 পাৱাৰ ষ্টিয়াৰিং গাড়ী অল পেপাৰছ ক্লিয়াৰ ঠিক আছে ফাইনেন্স কৰিলে 1.5 লাখ দিয়ক লৈ যাওক ওকে নেক্সট এখন ক'ব নেক্সট স্কৰপিঅ 2010-11 মডেলৰ গাড়ী হয় 30 লৈকে কাগজ পত্ৰ ওকে কৰি থোৱা আছে 30 লৈকে ইন্স্যুৰেন্স ট্যাক্স সব 30 লৈকে আপ টু ডেট 3,60,000 টকা দিয়ক লৈ যাওক কেছ পইচা দিব লাগিব ঠিক আছে নেক্সট ক'ব চুমুগল শ্বৰুম কণ্ডিশ্যন চুমুগল BST DI টাৰ্বো ইঞ্জিন গাড়ী আছে 2015
16-15 চনৰ গাড়ী হয় হুম। ফুল্লি অৰিজিনেল 54,000 কিলোমিটাৰ ৰানিঙৰ গাড়ী ওকে ফাইনেন্স নহ'ব কেছত ল'ব লাগিব হুম। 5,85,000 টকা দাম আছে ঠিক আছে নেক্সট ক'ব সুপাৰ নেক্সট আমাৰ লগত আছে টিপ টপ কণ্ডিশ্যন ছুপাৰ কেৰি হুম। 2021 মডেল ওকে 34,000 কিলোমিটাৰ হুম। অল পেপাৰ্ছ ক্লিয়াৰ হুম। যদি কিবা ইঞ্চুৰেঞ্চ পলিউশ্যন ফেল আছে আমি লগালগ কৰি দিম হুম। টেক্স আৰু ফিটনেছ আপ টু ডেট আছে আৰু 4,25,000 টকা আস্কিং প্ৰাইচ 1,10,20,000 1,50,000 ডাউন পেমেণ্টত আপোনালোকে ফাইনেন্সত লৈ যাব পাৰিব নেক্সট ক'ব আমাক এচি গ'ল এচি গ'ল 2022 অক্টোবৰ মাহৰ গাড়ী 26,000 কিলোমিটাৰ চলিছে স্পেয়াৰ হুইল ইউজ হোৱা নাই হুম। এজ ইট ইজ ব্ৰেণ্ড নিউ কণ্ডিশ্যন বডি কণ্ডিশ্যন কেবিন চেবিন একদম A to Z ক্লিয়াৰ গাড়ী আছে হুম। গাড়ীৰ দাম আছে 3,85,000 টকা আস্কিং প্ৰাইচ আহক কিবা এটা ডিছকাউণ্ট কৰি দিম 1,50,000 টকা ডাউন পেমেণ্টত লৈ যাব পাৰিব ঠিক আছে নেক্সট ক'ব এচি এখন এচি গ'ল আমি খুব কমত এৰি দি আছো হুম। এখন 2022 মডেলৰ গাড়ী হুম। 21 ডিচেম্বৰ মাহৰ গাড়ী হুম। চলাও কম আছে এই গাড়ীখন মাত্ৰ আমি 3,20,000 টকাত এৰি দি আছো 3,20,000 টকা ইয়াৰ দাম আছে পেট্ৰলৰ হয় 2022 চনৰ গাড়ী হয় খুব ধুনীয়া কণ্ডিশ্যন আছে ঠিক আছে 3,20,000 আমি গাড়ী আপোনাক অন ৰোড দি আছো আৰু 1,00,000 ডাউন পেমেণ্টত লৈ যাব পাৰিব ৱাগনাৰ আছে এখন আপোনাৰ 2015 হুম। VXI গাড়ী খুব ধুনীয়া হুম। মাত্ৰ লৈ যাব পাৰিব 3,30,000 টকাত 330 মাত্ৰ 330 আমি আস্কিং প্ৰাইচ তাতে কিবা এটা ডিছকাউণ্টটো হ'ব 1,00,000 দিলে ওলাব 1,00,000ত আৰামত লৈ যাব পাৰিব ঠিক আছে এতিয়া আমি দেখুৱাই লওঁ চেলেৰিঅ হুম। দুখন চেলেৰিঅ X আৰু নৰ্মেল চেলেৰিঅ এখন আছে দুইখনেই মেনুৱেল হুম। ইয়াৰ প্ৰাইচ আহিব এখনৰ 4,30,000 টকা এখনৰ 3,80,000 টকা ফাইনেন্সত লওঁ বুলি ক'লে 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব লৈ যাব পাৰিব ন 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব নেক্সট ক'ব এক্সেন এক্সেণ্ট আছে এখন 19 চনৰ গাড়ী হুম। 5.5 লাখ টকা আস্কিং প্ৰাইচ গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে হুম। 1.5 লাখ ডিপিত লৈ যাব পাৰিব নেক্সট এখন ক'ব নেক্সট আছে চুইফ্ট হুম। চুইফ্ট আমাৰ লগত তিনিখন আছে আৰু দেখাই আছো 18 চনৰ গাড়ী হুম। 50,000 কিলোমিটাৰ ৰান 5,50,000 আস্কিং প্ৰাইচ এইখন আছে 19 কেটেন খুব ধুনীয়া কণ্ডিশ্যন কেটেন 19 গাড়ী মাত্ৰ 40,000 চলি আছে ওকে স্পেয়াৰ হুইল ইউজ হোৱা নাই হুম। গাড়ী ফুল্লি অৰিজিনেল কালাৰ 3,80,000 টকা আস্কিং প্ৰাইচ কিবা এটা সৰু মৰু নিগচিয়েবল হ'ব আহিলে আপোনালোকে 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব Okay. এইফালে আমি দেখুৱালো এল্টো আছে আমাৰ এল্টো আছে আপোনাৰ প্ৰথমখন 21 গাড়ী হুম। 21 গাড়ী 3.5 লাখ টকা দাম Only Alto 3.5 লাখ? 800 হুম। 3.5 লাখ টকা দাম আছে হুম। এল্টো 800 LXI ঠিক আছে এখন আছে 19 গাড়ী হুম। 3,20,000 টকা দাম হুম। এখন এল্টো 800 LXI ওকে এখন আছে K10 VXI হুম। 2017 চনৰ গাড়ী হুম। 3,20,000 টকা দাম ঠিক আছে ফাইনেন্স সব গাড়ীয়ে ফাইনেন্স হৈ যাব ওকে 15 চনৰ K10 এইখন দাম আছে 2,90,000 টকা দাম হুম। VXI হয় হুম। এইখন 16 চনৰ নে 17 চনৰ এল্টো 800 হুম। এইখনৰ দাম আছে 2,90,000 টকা অনলি এই 290 গোটেই কেইখন গাড়ী 1 পৰা 1.5 লাখ ডিপিত আপোনালোকে লৈ যাব ফাইনেন্স কৰি ঘৰলৈ লৈ যাব পাৰিব ঠিক আছে বাকী এতিয়া আমি অকমান ইয়াতকৈ অকমান উন্নত গাড়ী দেখাম নতুন i20 2022 মডেল হুম। 22 মডেলৰ গাড়ী 9,000 ৰানিং হুম। স্পৰ্টছ মডেল হুম। স্পৰ্টছ হয় 9,000 কিলোমিটাৰ চলিছে হুম। দাম আছে 6,80,000 টকা আস্কিং প্ৰাইচ আহক আহিলে কিবা এটা ডিছকাউণ্ট কৰি দিম গাড়ীখন হৈছে 2022 চনৰ এজ ইট ইজ ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাড়ী একদম ব্ৰেণ্ড নিউ ন একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে 9,000 কিলোমিটাৰ ৰানিং স্পৰ্টছ i20 2022 নেক্সট ক'ব চুইফ্ট চুইফ্ট VXI 16,500 কিলোমিটাৰ ৰানিং হুম। মাত্ৰ 16,500 কিলোমিটাৰ চলিছে 20 চনৰ গাড়ী হুম। দাম আহিব 6,25,000 আস্কিং প্ৰাইচ আহিলে কিবা এটা ডিছকাউণ্ট কৰি দিম 1.5 লাখত ডিপিত লৈ যাব পাৰিব মাত্ৰ 16,500 চলিছে এইফালৰ এখন চুইফ্ট আছে হুম। এইখন চুইফ্ট 48,000 চলিছে চেম কণ্ডিশ্যন 48,000 45,000 কিলোমিটাৰ ৰান হুম। এইখনো 20 চনৰ গাড়ী 5,80,000 টকাত লৈ যাব পাৰিব 5,80,000 580 580 ওকে নেক্সট আমাৰ লগত আছে বেলিনো হুম। বেলিনো ডেল্টা 2020 হুম। এখন গাড়ীৰ দাম আছে 5,80,000 আস্কিং প্ৰাইচ হুম। কিবা এটা ডিছকাউণ্ট কৰি দিম হুম। এই 2020 চনৰ 9 মাহৰ ডেল্টা মডেলৰ গাড়ী ঠিক 1 লাখ ডিপিত লৈ যাব পাৰিব ঠিক আছে ডিজায়াৰ হুম। 17 চনৰ ডিজায়াৰ হুম। খুব ধুনীয়া কণ্ডিশ্যন 47,000 মান কিলোমিটাৰ ৰান ফাৰ্ষ্ট হুম। ওনাৰ গাড়ী হুম। 5,80,000ত লৈ যাব পাৰিব 1.5 লাখ ডিপি দিলে গাড়ী ওলাই যাব ওলাই যাব ন নেক্সট নেক্সট ৱেগনাৰ আছে 2020 চনৰ ZXI 4 সিলিন্ডাৰ ন 4 চিলিণ্ডাৰ হয় 2020 চনৰ ZXI গাড়ী খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে গাড়ী ফুল্লি অৰিজিনেল কালাৰ গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী দাম আহিব 5,30,000 টকা আস্কিং প্ৰাইচ ডিছকাউণ্ট কৰি দিম 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব 1.5 লাখ দিলে লৈ যাব 1.5 লাখ দিলে আৰামত লৈ যাব পাৰিব এইফালে আমাৰ লগত আছে স্কৰপিঅ হুম। S10
15 চনৰ গাড়ী উম। 72,000 3,000 কিলোমিটাৰ ৰান আছে ওকে গাড়ী আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে প্ৰাইচ আহিব 8,25,000 আস্কিং প্ৰাইচ আহিলে আমি অলপ চলপ ডিছকাউণ্ট কৰি দিম উম। 2-2.5 লাখ টকা ডিপিত ফাইনেন্স কৰি গাড়ীখন লৈ যাব পাৰিব নেক্সট ক'ব আমাক ক্ৰেটা ক্ৰেটা আছে আমাৰ লগত 2021 চনৰ গাড়ী মাত্ৰ 18,000 ৰানিঙৰ গাড়ী পলিথিন খোলা নাই গাড়ীত টপ মডেল গাড়ী উম। ছানৰুফে সৈতে আছে ছানৰুফো আছে উম। গাড়ী একদম নতুন কণ্ডিশ্যনত আছে যদি কোনোবাই বিচাৰিছে তেনেহ'লে নতুন গাড়ী ল'ম বুলি তেনেহ'লে নতুন ল'লে আপোনালোকে ছেকেণ্ড অপশ্যন এইটো চইচ কৰিব পাৰে দৰ্জাটো খুলিতে নতুনৰ গোন্ধই যোৱা নাই নতুনৰ গোন্ধ লাগি আছে গাড়ীত আপোনাৰ স্পেয়াৰ হুইল ইউজ কৰা মানে পলিথিন লাগি আছে চিট কভাৰ লগাৱাই চিট কভাৰ লগোৱা হোৱাই নাই চিট কভাৰ চভাৰ আপোনালোকে নিজে লগাই ল'ব লাগিব এজ ইট ইজ ব্ৰেণ্ড নিউ কণ্ডিশ্যন 12.5 লাখ টকাত আস্কিং প্ৰাইচ ৰাখিছোঁ যোনখন গাড়ী আপোনালোকে নতুন কিনিলে মোটামুটি 20-21 লাখ টকা খৰচা হ'ব 12.5 লাখ দিয়ক চিট কভাৰ সৈতে লগাই আপোনাৰ ঘৰত গাড়ী ডেলিভাৰী কৰি দিম নেক্সট ক'ব নেক্সট এখন আছে আপোনাৰ বলেৰো BS4 এনেকুৱা বলেৰো আমাৰ লগত দুখন আছে এখন হৈছে BS4 টপ মডেল ZLX পাৱাৰ প্লাছ 60,000 কিলোমিটাৰ ৰান ফাৰ্ষ্ট ওনাৰ গাড়ী ইয়াৰ প্ৰাইচ আহিব 7,25,000 আস্কিং প্ৰাইচ গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰ টিউব চব ব্ৰেণ্ড নিউ হৈ আছে এখন গাড়ী আপোনালোকে 2,20,000 টকা ডিপিত লৈ যাব পাৰিব প্লাছ আমাৰ লগত আৰু এখন আছে এতিয়া আমি দেখুৱাব পৰা হোৱা নাই 22 চনৰ অক্টোবৰ মাহৰ B6 আছে অপশ্যনেল নহয় B6ৰ এখন গাড়ী আছে 8.5 লাখ টকাত লৈ যাব পাৰিব বাটাৰফ্লাই মনোগ্ৰাম থকা নিউ মডেলৰ গাড়ী হয় এখন ক'ব এখন আছে আপোনাৰ 17 চনৰ গাড়ী ZXi প্লাছ খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী 35,000 কিলোমিটাৰ ৰান লাষ্টত দেখাইছো খুব ধুনীয়া গাড়ী হয় যোনে ডিজায়াৰ ল'ম বুলি ভাবিছে মডেল নাচাই পেলাই যদি লয় গাড়ী একদম 23 মডেলৰ নিচিনা গাড়ী পাব পেট্ৰলৰ হয় স্পেয়াৰ হুইল লগোৱা হোৱা নাই দাম আহিব 6,30,000 আস্কিং প্ৰাইচ ডিছকাউণ্ট কৰি দিম আৰু 1.5 লাখ টকা ডিপিত লৈ যাব পাৰিব ডিজায়াৰ 18 চনৰ গাড়ী এজ ইট ইজ ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী অৰিজিনেল কালাৰ আহক যদি আহে ডিছকাউণ্ট কৰি লৈ যাব পাৰিব আৰু কি গাড়ী আছে বাহিৰত আৰু আমাৰ বাহিৰত কিছুমান গাড়ী আছে যিখিনি গাড়ী আমি হয়তো ৰেডি হোৱা নাই আপোনাৰ লগত পাব কেৰি আছে মাৰুতি কেৰি পাই যাব বলেৰো পিকআপ আমি আৰু সৰু মৰু কাম কৰাই আছো প্লাছ আমাৰ লগত আছে বলেৰো পেচেঞ্জাৰ আছে দুখন বলেৰো পেচেঞ্জাৰ আছে এখন B6ৰ বিষয়ে ক'লো টাটা চুমু আছে তাৰপিছত আপোনাৰ K10 নিউ লুক্সটো আছে তাৰপিছত আপোনাৰ অল্টো 800 দুখন পাব আৰু ৱেগনাৰ দুখন পাব এনেকৈ 3-4খন গাড়ী আমাৰ লৈ থোৱা আছে ইয়াত আমি শ্ব'ৰুমত অনা নাই কণ্টেক্ট কৰিলে হ'ল গাড়ী কণ্টেক্ট কৰিলে পাই যাব এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখিলোঁ স্ক্ৰীণ নাম্বাৰ আছে আপুনি কণ্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু আপোনালোকে গম পায় যে ঋতুৰাৰ গাড়ীবিলাক যিকেইটা গাড়ী ঋতুৰাৰ তাত গাড়ী পোৱা যায় আৰু কমেণ্টতো বহুতে কৈছে যে যিকেইটা গাড়ী পাব A1 কণ্ডিশ্যনৰ গাড়ী পাব সেইটো কাৰণে আপোনালোকে নিজে আহক এবাৰ টেষ্ট ড্ৰাইভ কৰক এবাৰ ভেৰিফাই কৰক তাৰপিছত গাড়ী লওক নিজে টেষ্ট ড্ৰাইভো কৰিব ভেৰিফাই কৰি ল'ব পাৰিব এইখিনি কোৱা হৈছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব ইচ্ছাৰ নাম্বাৰ দিয়া আছে আপোনাক কণ্টেক্ট কৰি ল'ব আজি নতুন ভিডিঅ' আশা দি বাই বাই